এই মুহূৰ্তত লৈ আহিছো এক ডাঙৰ খবৰ কিয়নো বাজপেয়ী ভৱনত দেখিবলৈ পোৱা গৈছে অগপ আৰু বিজেপিৰ এক বিশেষ বৈঠক আজিৰ দিনটোত অনুষ্ঠিত হ'ল। আজি দেখিবলৈ পোৱা গ'ল বাজপেয়ী ভৱনত এক বিশেষ মিত্ৰজোঁটৰ বৈঠক যি বৈঠকৰ পৰাই প্ৰকৃততে ঐক্যবদ্ধ হ'ল বিজেপি পুনৰ এবাৰ। বিজেপিয়ে আৰু অগপই ঐক্যবদ্ধ ৰূপত 14টাকৈ লোকসভা নিৰ্বাচনত একেলগে প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈ মিছন 14ৰ দিশে অগ্ৰসৰ হ'ব বুলি ঘোষণা কৰিলে বাজপেয়ী ভৱনৰ পৰাই। এক বিশেষ ৰণনীতি গ্ৰহণ কৰিবলৈ আজিৰ দিনটোত গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত মিলিত হ'ল অগপ আৰু বিজেপিৰ নেতৃত্ব। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু অগপৰ ৰাজ্যিক সভাপতি অতুল বৰা সহ দুই দলৰে জ্যেষ্ঠ নেতাৰ উদ্যোগত অনুষ্ঠিত হ'ল এই বিশেষ বৈঠক। যি বৈঠকত বিশেষ ৰণনীতি গ্ৰহণ কৰা হ'ল। বিশেষকৈ অগপ প্ৰাৰ্থী নথকা যিসমূহ সমষ্টি আছে সেইসমূহ অগপ কৰ্মীক ভাৰতীয় জনতা পাৰ্টীৰ চিহ্নত ভোট দিবলৈ আহ্বান জনালে অতুল বৰাই। আনহাতে অগপক এৰি দিয়া দুটাকৈ সমষ্টি, যি দুটা সমষ্টি হৈছে বৰপেটা আৰু ধুবুৰী, সেই দুটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীসকলক অগপৰ প্ৰতীক চিহ্নত ভোট দিবলৈ এই বৈঠকৰ অন্তত সংবাদমেলযোগে ঘোষণা কৰিলে, আহ্বান জনালে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। প্ৰকৃততে কি ৰণনীতি তৈয়াৰ হ'ল আমি গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ আপোনালোকক বিতং খবৰ, কিয়নো বাজপেয়ী ভৱনত অগপ বিজেপিৰ বিশেষ বৈঠক আজিৰ দিনটোত অনুষ্ঠিত হ'ল। বিশেষ ৰণনীতি দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত বাজপেয়ী ভৱনত। নিৰ্বাচন কেন্দ্ৰিক বৈঠকত উপস্থিত অগপ বিজেপিৰ ৰাজ্যিক নেতৃত্ব। দলীয় কাৰ্যভাৰ ভগাই দিয়া হ'ল দুই দলৰ কৰ্মীক। মিত্ৰজোঁটৰ সমৰ্থকে কোন সমষ্টিত কোন প্ৰাৰ্থীক ভোট দিব সেই সন্দৰ্ভত বিশেষ ঘোষণা দুয়োটা ৰাজনৈতিক দলৰ ৰাজ্যিক সভাপতিৰ। 14জন প্ৰাৰ্থীৰ হৈ একেলগে প্ৰচাৰ কৰাৰ কথা ঘোষণা কৰিলে অগপ আৰু বিজেপিয়ে। সৰ্বানন্দ সোণোৱালো উপস্থিত বাজপেয়ী ভৱনত। বৰপেটা সমষ্টিক কেন্দ্ৰ কৰি অগপ আৰু বিজেপিৰ যৌথ সভা অনুষ্ঠিত হৈ গৈছে আৰু অহা দিনবোৰত যাতে অগপ আৰু বিজেপি যৌথভাৱে কেনেদৰে আগবাঢ়িব পাৰে তাকে লৈ আলোচনাত মিলিত হোৱা বুলি জানিবলৈ দিলে অগপৰ নেতা তথা অগপৰ সভাপতি অতুল বৰাই। বিধানসভা সমষ্টিভিত্তিক লোকসভা সমষ্টিত যৌথ কমিটি থাকিব। ধুবুৰীক লৈ যথেষ্ট আশাবাদী অগপ। 14খনৰে সপোন দেখিছে মিত্ৰজোঁটে বুলিও মন্তব্য কৰিলে অতুল বৰাই। সমান্তৰালভাৱে অতুল বৰাৰ মন্তব্য, ধুবুৰীত অগপৰ শিপা পূৰ্বৰ পৰাই আছে। ধুবুৰীৰ 4টাকৈ বিধানসভা সমষ্টিত শক্তিশালী পজিশ্যনত আছে, শক্তিশালী স্থানত আছে অগপ। সেয়েহে অতুল বৰাই কয় যে মোৰ ব্যক্তিগত মতামত যে মিত্ৰগোষ্ঠীয়ে 14খন আসনতেই জয়ী হ'ব আৰু মিছন 14হে সম্পূৰ্ণৰূপে ফলায়িত হোৱা দেখিবলৈ পোৱা যাব 24ৰ লোকসভা নিৰ্বাচনত। আনহাতে এই বৈঠকৰ অন্তত ভৱেশ কলিতাই মন্তব্য কৰিলে যে 14জন প্ৰাৰ্থীৰ হৈ আমি ঐক্যবদ্ধ ৰূপত প্ৰচাৰ চলাম। আমাৰ বিশ্বাস ৰাইজে মিত্ৰগোষ্ঠীক আশীৰ্বাদ কৰিব। বিকাশৰ বাৰ্তালৈ ৰাইজৰ কাষলৈ যাম বুলি মন্তব্য কৰিলে ভৱেশ কলিতাই। সমান্তৰালভাৱে প্ৰতিটো সমষ্টিত মিত্ৰজোঁটৰ দল এটা আনটোৰ সহায়ক হ'ব বুলি মন্তব্য কৰি ভৱেশ কলিতাই কয় যে যিসমূহ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আছে অগপৰ প্ৰাৰ্থী নাই, সেইসমূহ অগপ প্ৰাৰ্থীয়ে যাতে বিজেপিৰ প্ৰতীক চিহ্নত ভোট দিয়ে। সমান্তৰালভাৱে বিজেপিৰ প্ৰতিজন প্ৰাৰ্থীলৈ আহ্বান, যিসমূহ সমষ্টিত অগপৰ প্ৰাৰ্থী আছে বিজেপিৰ প্ৰাৰ্থী নাই, সেইসমূহ বিজেপিৰ সমৰ্থক নেতা কৰ্মীক অগপৰ প্ৰতীক চিহ্নত ভোট দিবলৈ আহ্বান জনালে ভৱেশ কলিতা আৰু অতুল বৰাই। এক গুৰুত্বপূৰ্ণ বৈঠক দেখিবলৈ পোৱা গ'ল। সমান্তৰালভাৱে আন এক খবৰ যে বাজপেয়ী ভৱনত উপস্থিত হৈছে সৰ্বানন্দ সোণোৱালো, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বৰ্তমানৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালো উপস্থিত হ'ল বাজপেয়ী ভৱনত। সভাপতি ভৱেশ কলিতাৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ল সৰ্বানন্দ সোণোৱাল। এক কথাত ক'বলৈ গ'লে বাজপেয়ী ভৱনত ৰণসিঙা বাজি উঠিছে আৰু বাজপেয়ী ভৱনৰ পৰাই এতিয়া নিৰ্বাচন কেন্দ্ৰিক মিত্ৰজোঁটৰ সকলো পৰিচালনা যে হ'ব সেই কথা আজিৰ এই বৈঠকৰ সংবাদমেলৰ অন্তত স্পষ্ট হৈ পৰিছে। আমাৰ হাতত এই মুহূৰ্তত আছে ভৱেশ কলিতা আৰু অতুল বৰাৰ মন্তব্য। আমি আপোনালোকক একাদিক্ৰমে দুয়োজন ৰাজ্যিক নেতৃত্বৰ বিজেপি আৰু অগপৰ ৰাজ্যিক নেতৃত্বৰ বক্তব্য শুনাবলৈ বিচাৰিছোঁ। 7টা ফেজত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। এই অনুসৰি আমাৰ অসমত 3টা ফেজত এই নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু 3টা ফেজতে যিটো আমাৰ প্ৰাৰ্থী থাকিব, আমাৰ 14খন আসন আছে। এই 14খন আসনত আমাৰ নমিনেশ্যন দিয়াৰ পৰা
প্ৰচাৰৰ পৰা বুথ পৰ্যায়লৈকে অৰ্থাৎ ইলেকশ্যনৰ দিনাখন আৰু কাউণ্টিঙৰ দিনাখন এই গোটেইখিনি কথা আমি আমাৰ অসম গণ পৰিষদৰ সন্মানীয় সভাপতি তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি লগতে অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী সন্মানীয় কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ নিৰ্বাচন প্ৰবন্ধন সমিতিৰ আমি আহ্বায়ক দিছোঁ ৰাজ্যসভাৰ সাংসদ শ্ৰদ্ধেয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, অসম গণ পৰিষদৰ তথা অসমৰ ৰাজনীতিৰ এজন জ্যেষ্ঠ নেতা ৰাজ্যসভাৰ সাংসদ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন প্ৰসাদ বৈশ্য ডাঙৰীয়া, আমি আটাইকেইজন বহি এটা ৰোডমেপ আমি ঠিক কৰিলোঁ আৰু এই ৰোডমেপ অনুসৰি যি লোকসভা নিৰ্বাচন আমাৰ 3টা ফেজত হ'বলৈ গৈ আছে। 14জন আমাৰ প্ৰাৰ্থী মিত্ৰ গোষ্ঠীত, এই 14জন প্ৰাৰ্থীক আমি কিদৰে জনতাৰ মাজত লৈ যাম আৰু জনতাৰ ভোট আমি কিদৰে গ্ৰহণ কৰিম বা কিদৰে আমি আহ্বান জনাম, এই গোটেইখিনি কথা ইয়াত আজি বিতংভাৱে চৰ্চা কৰা হ'ব। লগতে আমাৰ যি প্ৰচাৰ হ'ব, আমি জয়ন্তী প্ৰচাৰ কৰিম। আটাইকেইটা দলৰ সন্মানীয় সভাপতিসকল লগতে আমাৰ যিসকল বিষয়ববীয়া আছে, সন্মানৰ মন্ত্ৰী আছে, জ্যেষ্ঠ নেতৃবৃন্দ আছে, সকলো একাকাৰ হৈ সমাহিত হৈ এই নিৰ্বাচনৰ প্ৰচাৰ আমি অংগত তুলিম আৰু আমাৰ বিশ্বাস আছে অসমৰ জনগণে এইবেলি আমাৰ মিত্ৰগোষ্ঠীক আশীৰ্বাদ কৰিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত অসমত যিদৰে বিকাশৰ বন্যা বলিছে, আজি আটাইকেইখন জিলা ব্যাপক আৰু সৰ্বাত্মক যি উন্নয়ন হ'বলৈ সক্ষম হৈছে, নিশ্চিতভাৱে বিকাশৰ ধাৰালৈ বিকাশৰ বতৰালৈ আমি সদায় ৰাইজৰ মাজত যাম আৰু নিশ্চিতভাৱে জনতা জনাৰ্দনে মিত্ৰগোষ্ঠীৰ সন্মানীয় প্ৰাৰ্থীসকলক আশীৰ্বাদ কৰিব। য'ত আমাৰ অসম গণ পৰিষদ থাকিব তাত হাতীৰ ছবিত, য'ত ইপিপিএল থাকিব তাত ট্ৰেক্টৰৰ ছবিত আৰু য'ত ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী থাকিব তাত পদুম ফুলৰ ছবিত 7টা ফেজত নিৰ্বাচনৰ দিন বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগতে মাননীয় মুখ্যমন্ত্ৰীৰ উদ্যোগতে এখন সভা ইতিমধ্যে বৰপেটা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে। এখন যৌথ সভা আছিল। আমাৰ ভৱেশ কলিতা ডাঙৰীয়াও উপস্থিত আছিল, ৰাজনাথ সিং ডাঙৰীয়াও উপস্থিত আছিল, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি, প্ৰতিৰক্ষা মন্ত্ৰী আৰু আমাৰ 2টা দলৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত আছিল। অগণন লোকৰ উপস্থিতিত আমি যথেষ্ট উৎসাহিত হৈছিলোঁ। এতিয়া সুকীয়াকৈ ভাৰতীয় জনতা পাৰ্টীও কাম কৰি আছে, আমিও কৰি আছো, ইউপিপিএলও কৰি আছে। কিন্তু অহা দিনবিলাকত নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত আমি যৌথভাৱে কেনেদৰে আগবাঢ়িম সেই সম্পৰ্কে আজি আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ। বিষয়ববীয়াৰ সভা আহ্বান কৰিছিলোঁ, য'ত আমাৰ দলৰ উপসভাপতি, সাধাৰণ সম্পাদকসকল উপস্থিত আছিল আৰু বিস্তৃতভাৱে আলোচনা কৰিছিলোঁ। তাৰ আমাৰ যি সিদ্ধান্ত, বিশেষকৈ কাক ক'ত আমি দায়িত্ব দিছোঁ, লোকসভা সমষ্টিত কাক তত্ত্বাৱধায়কৰ দায়িত্ব দিছোঁ, বিধানসভা সমষ্টিবিলাকক কাক দিছোঁ, সেই তালিকা আমি ইতিমধ্যে ছাবমিট কৰিছোঁ। তথাপি সাংগঠনিক ষ্ট্ৰাকচাৰ অলপ ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ যিহেতু সুকীয়া, একেলগে কাম কৰিব পৰাকৈ আমি কেনেধৰণে আগবাঢ়িব লাগে সেই সম্পৰ্কে আমি আলোচনা কৰি আজি ঠিক ঠাক কৰিছোঁ। প্ৰেচিডেণ্ট বিলাক লোকসভা সমষ্টিতটো থাকিবই, MLA বা MP বিলাক থাকিব, তাত প্ৰভাৰী থাকিব ভাৰতীয় জনতা পাৰ্টীৰ, আমাৰ দলৰ তত্ত্বাৱধায়ক বিলাক থাকিব। এনেধৰণে কমিটি কৰা হৈছে। সংখ্যাটো ঠিক খাটাংকে ক'ব নোৱাৰি, কোনোবা লোকসভা সমষ্টিত বিধানসভা সমষ্টিৰ সংখ্যা বেলেগ, তাতো সংখ্যা বেলেগ হ'ব, গতিকে বেলেগ বেলেগ হ'ব আৰু যি হ'ব ভাল হ'ব। আমি গভীৰ আশাবাদী। মইতো কৈছোৱেই যে পূৰ্বতে মই নিজে কৈছিলো যে 12+, এতিয়া মইতো 14খন আসনতে জয়ী হোৱাৰ সপোন দেখাই নহয়, মই এখন ছবি দেখা পাইছো। আগতেও অসম গণ পৰিষদ দলে এই লোকসভা সমষ্টিত এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যিকেইটা সমষ্টি তাত অন্তৰ্ভুক্ত হৈছে তাৰে কেইটামানত জয়লাভ কৰিছিলে, যেনেকৈ গোলোকগঞ্জত জয়লাভ কৰিছিলে, গৌৰীপুৰত জয়লাভ কৰিছিলে, এনেকৈ কেইবাটাও সমষ্টিত জয়লাভ কৰিছিলে আৰু তাত আমাৰ ৰুটটো আছে, শিপাটো আছে। ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলে ইতিমধ্যেই অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলৰ লগত বৈঠকত মিলিত হৈছে। মই ভাবো যে মিত্ৰজোঁটে 14খন আসনতেই জয়লাভ কৰিব, এইটো মোৰ ধাৰণা, এইটো মোৰ ব্যক্তিগত এনালাইচিছ। যিটো সময়ত কংগ্ৰেছ নিজৰ অন্তসকলক লৈ ব্যস্ত হৈ পৰিছিল, বিপৰ্যয়ৰ মুখামুখি হৈছিল, সেই সময়ত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত সমগ্ৰ ৰাজ্যতে উন্নয়নৰ বিকাশৰ টোপোলালৈ যি বিকাশ যাত্ৰা আৰম্ভ হৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে বহুত কেইখন সভা কৰাৰ ইতিমধ্যে সমগ্ৰ ৰাজ্যখনতে লৈছে।
আৰু জানেই তেখেতে কেনেধৰণৰ সভা কৰে আৰু তেখেতৰ সভাবিলাকত ৰেছপন্স কেনেকুৱা, সেইটো আপোনালোকে সকলোৱে দেখিছে। ভালেই